লাখপতি বাইদেউসকলৰ বাবে বেয়া খবৰ আহি গ'ল। লাখপতি বাইদেউসকলৰ বাবে বেয়া খবৰ আহি গ'ল। যদি বেয়া খবৰটো আপোনালোকে জানিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাওক। নিশ্চয় তেতিয়াহে গম পাব কি বেয়া খবৰ কথা মই ক'বলৈ লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। ভাল বুলি কৈছোঁ হয়, কিন্তু ঠাণ্ডা যিহেতু বহুত পৰিছে, জ্বৰ চৰ্দি পানী লগা এনেকুৱাবিলাক হৈ আছে আৰু লগতে মাথা বিষ হৈ আছে। মোৰ পিছে বৰ এটা ভাল নহয়। আৰু লাখপতি বাইদেউ আঁচনি যিটো গছপুলি ৰোৱা 10,000 টকা হিমন্ত মামাই ইতিমধ্যে ভেৰিফিকেশ্যন কৰি শেষ কৰিলে নহয় জানো। শেষ কৰিলে বুলি সকলো মহিলাই এতিয়া মানে পইচাটো পাম বুলি ইচ্ছুক হৈ আছে। কাৰণ এইখিনিতে আহিছে এটা বেয়া খবৰ। বেয়া খবৰটোনো কি আপোনালোকক কওঁ শুনক। আপোনালোকৰ বাৰু গছপুলিসমূহ জীয়াই আছেনে? জীয়াই যদি আছে নিশ্চয় আপোনালোকে 10,000টো পাব। যদি জীয়াই নাই তেনেহ'লে আপোনালোকে সেই 10,000টো নাপায়। কাৰণ এতিয়া আকৌ ভেৰিফিকেশ্যন কৰিবলৈ প্ৰতি ঘৰ মানুহতেই পুলিচ লৈ সখীসকলে ভেৰিফিকেশ্যন কৰিছে। মই আপোনালোকক স্ক্ৰীনশ্বট ফটোকপি লগাই দিছোঁ আৰু আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। এই প্ৰত্যক্ষ কৰাৰ ফটোকপি হৈছে সৰুপানী পঞ্চায়ত, আমাৰ সৰুপানী পঞ্চায়ত, গোলাঘাট ডিষ্ট্ৰিক্টৰ সৰুপানী পঞ্চায়তৰ গৰৈবিল গাঁৱত আচলতে ভেৰিফিকেশ্যন কৰিছে। আৰু দুজন পুলিচ আহিছে, লগতে সখীসকলৰ সৈতে কাৰ ঘৰত গছপুলি ৰুইছে প্ৰতিগৰাকী ঘৰতে এনেকৈ ফটোসহ তেওঁলোকে ভেৰিফিকেশ্যন কৰিব লাগে বোলে। মামাই ইমান সহজতে আপোনালোকক 10,000 টকা দিব বুলি আপোনালোকে ভাবিছেনে বাৰু? মই কিন্তু ভবা নাই। কিন্তু 10,000 টকাটোৰ বাবে যে ইমানখিনি বাহানা কৰিছে তাক লৈহে এতিয়া দুখ লাগিছে। কাৰণ মহিলাখিনি অলপ শাস্তি হৈছে নেকি? ভেৰিফিকেশ্যনৰ নামত 4 দিন 5 দিন গৈ নিজৰ কাম খতি বন খতিৰ লগতে অনলাইন কৰিবলৈ গৈ খৰচ কৰি আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আই কাৰ্ড ইত্যাদিসমূহ, বেংক পাছবুক, সকলো ধৰণৰ নথি পত্ৰ জেৰক্স কৰাৰ নামত খৰচ আছেই, যাতায়তী খৰচ আছেই। আৰু ওচৰত নিদিয়ে, কমেও 3 কিলো 4 কিলোমিটাৰ মূৰত এই কামসমূহ দূৰত্ব বজাই কামসমূহ কৰিবলৈ যাব লগা হয়। সেই গতিকে কৈছোঁ, আমাৰ মহিলাসকলে সেই 10,000টোৰ কাৰণে যিমান কষ্ট কৰিলে, গছপুলিকেইটা ৰুই সকলোৱে হয়তো গছপুলি নমৰিবও পাৰে, কিছুমানৰ হয়তো কিবা অসুবিধাৰ কাৰণত মৰিছে বাৰু, আমাৰবিলাকৰো মৰা নাই। কিন্তু যিবিলাকৰ মৰিলে বা যিবিলাকৰ নাই গছপুলি, তেওঁলোকেতো এই ভেৰিফিকেশ্যনটোতো ফেইল হ'ব। আৰু ফেইল হোৱাৰ গৰাকীক ইতিমধ্যে 10,000 টকাটো নিদিব। কাৰণ তেওঁলোকে পুলিচ পঠিওৱা মাত্ৰকে আমি কি বুজিব লাগিব যে তেওঁলোকৰ ভেৰিফিকেশ্যন কাম আৰু বাকী আছেই। কাৰণ 10,000টো যদি ইমানেই বাচিবলগীয়া আছিল তেনেহ'লে এইবিলাক চতুৰালি আচলতে কৰিব নালাগিছিল। হিমন্ত মামাৰ ইমানো কম মগজৰ মানুহ নহয় দিয়কচোন। সকলোৱে জানে হিমন্ত মাথা বুলি ক'লে চবেই জানে যে চতুৰালি কৰে। আৰু সেয়েহে হিমন্তই ক'ত মাথা মাৰি এতিয়া 10,000 টকাটো দিম বুলি কৈছে আৰু কেইগৰাকীমান বাছি বাছি মহিলাক দিব সেই কেইগৰাকীক ভেৰিফাই কৰি আছে। কাৰণ আৰু বাকীখিনি ভেৰিফাই কৰিব, গছপুলি হয়তো সৰু হোৱাৰ নামত নিদিব, ডাঙৰ হোৱাৰ নামত নিদিব, কাৰোবাৰ মৰিলে বুলি নিদিব, এনেকুৱাবিলাকতো আছেই। সেই গতিকে কৈছোঁ মই, এই কথাটো আচলতে গম পাই বিশেষকৈ দুখ লাগিছে। কাৰণ 10,000 টকাৰ কাৰণে হয়তো কিমান যে মহিলাসকলক নগুৰ নাকতি কৰাইছে। এই আজি আমুকলৈ যা, এই আজি তামুকলৈ যা, এই আজি আমুকটো কৰিব লাগে, এই তামুকটো কৰিব লাগে। সকলো ঘৰৰ কাম বন এৰি, ল'ৰা ছোৱালী এৰি, ঘৰত বয়বৃদ্ধ থকা মহিলায়ো ওলাই গৈ সেই কামসমূহ কৰিবলৈ লয়। আৰু বিশেষকৈ যেতিয়া নেকি এতিয়া ভেৰিফিকেশ্যনটো কৰিবলগীয়া হওঁতে যিখন হৈছে সেইবোৰ ক'বলৈ গ'লে আৰু আপোনালোকে চাগৈ বুজি পায়েই। মহিলাসকলৰ মাজত কোনোবা আগবাঢ়ি গ'লেও ক'ব, কোনোবা পিছ পৰি গ'লেও ক'ব, কোনোবাই আগত কৰি যাওঁ বুলি ভাবিব। এনেকুৱাবোৰৰ ক্ষেত্ৰত আৰু আপোনালোকক বেলেগকৈ বুজাই নক'লেও হ'ব। কিমানখন ঘূৰৰ যুদ্ধ হৈছে মহিলাৰ মাজত, এইখিনি আৰু বেলেগকৈ নক'লেও হ'ব। কিন্তু এতিয়া অৱশেষত পুলিচ লৈ ভেৰিফিকেশ্যন কৰাটোহে বিশেষকৈ হাঁহি উঠা কথা হৈ পৰিছে। গছপুলিটোৰ নামত পুলিচ লৈ ভেৰিফিকেশ্যন কৰাটো কেনেকুৱা কথা হৈ পৰিল, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই 10,000 টকাটোৰ বাবে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব বুলিও আশা ৰাখিছোঁ। আৰু কাৰণ 10,000 টকাটো পাবনে নাপাব আপোনালোকে কমেণ্টটো কৰি নিশ্চয় জনাবচোন। আৰু পুলিচ অনা কাৰণটো কি আপোনালোকে যদি বুজি পাইছে নিশ্চয় কমেণ্টত ভাল কৰি লিখিব। মই কমেণ্ট বক্স খোলা ৰাখিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকেতো জানেই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। আজিলৈ আহোঁ তেন্তে, আকৌ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু
পুলিচে কাৰ কাৰ ঘৰত ভেৰিফিকেশ্যন কৰিছে সকলোবোৰ মই জনাই থাকিম।